টকা আহিছিল অসমৰ কৃষকলৈ আত্মসাতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে কমিছন লোৱাৰ অভিযোগ আমুলাৰ তদন্ত বিচাৰি আবেদন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অসমৰ কৃষিখণ্ডত দীৰ্ঘদিন ধৰি খুপনি পুতি লুটি পুতি খাই অহা ঠিকাদাৰসকলৰ ভিতৰত অন্যতম এই গেং অফ থ্ৰী নেতৃত্বত কমল নাথ আৰু ৰিতেশ বাজাজ কোনোবা এটা বস্তুৰ যোগানত নহয় কৃষিখণ্ডৰ অধিকাংশ ঠিকা লাভ কৰা এই গেং অফ থ্ৰীৰ আছে বৃহৎ নেক্সাছ বিভাগটোত অধিক কমিছনৰ আশাত একাংশ আমোলাই হাত উজান দি আহিছে ঠিকাদাৰ কেইজনক কথাবোৰ মুখৰ কথা নহয় কাগজে কলমে স্পষ্ট সকলো অভিযোগ ইমানৰ পাছতো নীৰৱ নিতাল আমাৰ আমোলা অন্ধ মুনিৰ ৰূপ লৈ নিৰ্বিকাৰ সঞ্জয়ৰ বাৰ্তাত ধৃতৰাষ্ট্ৰও যদি বিচল হৈছিল ইমানবোৰ তথ্যসহ কলা অধ্যায় উদঙাই দেখুৱাৰ পিছতো কৃষি বিভাগৰ আমোলা কেইজনৰ গাত কথা লগা নাই দাহে কামুৰিলে গড়ে পাত্তা নিদিয়াৰ দৰেই বিষয়া কেইজন আচৰিত ধৰণে দুৰ্নীতিৰ বিৰুদ্ধে নিৰুদ্বেগ ধাৰাবাহিক বাতৰিৰ পাছত এপিডব্লিউৱে চিআইডিৰ তদন্ত বিচাৰি এফআইআৰ দাখিল কৰিছিল কিন্তু বিগত ১.৫ মাহে কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াৰ টেবুলত পৰি থাকিল চিআইডিয়ে তেখেতলৈ প্ৰেৰণ কৰা পত্ৰ পাই আয়ুক্ত সচিব অৰুণা ৰাজৰিয়াইনো কি কৰিলে সেয়া জানিব বিচাৰিলে এপিডব্লিউৱে পত্ৰযোগে আবেদন কৰাৰ পাছতো চিআইডিক উত্তৰ নিদিয়া আইএছ অৰুণা ৰাজৰিয়াই এপিডব্লিউকো আজি কুপুতি কোনো উত্তৰেই নিদিলে উপায়ন্তৰ হৈ এপিডব্লিউৱে কৃষকৰ ধন আত্মসাত কৰা বিষয়ত তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে পত্ৰ কেন্দ্ৰীয় পুঁজিৰ অসৎ ব্যৱহাৰৰ অভিযোগ তুলি ঠিকাদাৰ কমল নাথে এটা গেং সাজি কিদৰে লুটিপুটি খাইছে কেনেদৰে একাংশ আমোলাক পাৰ্টনাৰ ইন ক্ৰাইম সজাইছে সকলো তথ্যসহ গাঁঠি দিছে অভিযোগ পত্ৰখনৰ লগত বিচাৰিছে উচিত তদন্ত প্ৰশ্ন হয় ইমানৰ পিছতো না মন্ত্ৰী না আমোলা কোনেও এটা বিভাগীয় তদন্ত কৰাৰ প্ৰয়োজনবোধ নকৰিলে কিয় যদি সকলো শুদ্ধ আছিল সকলো নীতি নিয়মমতে হৈছে সিমানখিনি আত্মবিশ্বাস আছে নিশ্চয় তদন্ত ঘোষণা বা চিআইডিৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিলেহেঁতেন আৰু তাকে নকৰি চুৰৰ মন পুলিচ হোৱাৰ দৰে ভয়তে পেপুৱা লাগি তদন্তৰ নিৰ্দেশ দিয়াৰ পৰা বিৰত থকা নাইতো যদি সেয়াই সত্য ভাবি চাওক অসৎ ঠিকাদাৰ আৰু প্ৰভাৱশালী আমোলাৰ নেক্সাছ কি পৰ্যায়ত চলিছে কি পৰ্যায়ত দুখীয়া কৃষকক প্ৰতাৰিত কৰা হৈছে কথাবোৰ সঁচাই বেদনাদায়ক নহয়নে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ